হেল্ল' ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত UP টেট 2019-ৰ যিখন কুৱেশ্যন পেপাৰ তাৰ পেডাগজি কুৱেশ্যনখিনি ডিছকাছ কৰা হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰা হওক। কুৱেশ্যন 1ত দিয়া আছে অভিপ্ৰায়ৰ প্ৰকাৰ আৰু ইয়াৰ উদাহৰণবোৰ দিয়া হৈছে। বাওঁ অংশৰ লগত সোঁ অংশ মিলাব লাগে। এইত দিয়া আছে জৈৱিক অভিপ্ৰায়। জীয়াই থাকিবৰ কাৰণে মানুহক কি লাগে? আহাৰ বা খাদ্য। সামাজিক অভিপ্ৰায়। সমাজত যশ খ্যাতি আৰ্জিবৰ কাৰণে মানুহক কি লাগিব? পুৰস্কাৰ। ব্যক্তিগত অভিপ্ৰায়। ব্যক্তিক আগবাঢ়ি যাবৰ বাবে, জীৱনত আগুৱাই যাবৰ বাবে এটা লক্ষ্য থকা উচিত। ব্যক্তিগত অভিপ্ৰায়ৰ লগত মিলিব জীৱনৰ লক্ষ্য। কৃত্ৰিম অভিপ্ৰায়। পদোন্নতি লাভৰ বাবে নম্ৰতা সাধুতা এই গুণবিলাক লাগিব। গতিকে অপশ্যন ডি কৃত্ৰিম অভিপ্ৰায়ৰ লগত মিলিব নম্ৰতা বা সাধুতা। গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন 2ত দিয়া আছে শিশুৰ বিকাশৰ দিশসমূহ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ দিয়া হৈছে। ভাষাৰ বিকাশ। ভাষাৰ বিকাশ হ'লে কি হয়? শিশুৱে আলোচনাত ভাগ ল'ব পাৰে। সংজ্ঞানাত্মক বিকাশ। সংজ্ঞানাত্মক বিকাশ হ'লে শিশুৱে প্ৰশ্ন কৰিব পাৰে। আৱেগিক বিকাশ। আৱেগিক বিকাশ হ'লে শিশুৱে আনন্দ অনুভৱ কৰে। শাৰীৰিক বিকাশ। শিশুৱে খোজ কাঢ়িব পাৰে। গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন 3 এৰিকছনৰ বিকাশৰ স্তৰসমূহৰ তত্ত্বমতে বিকাশৰ কোনটো স্তৰত পৰিচয় বনাম ভাও অস্পষ্টতা এটা বৈশিষ্ট্য হিচাপে পোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে কৈশোৰ কালত। কুৱেশ্যন 4 ফ্ৰয়ডৰ মনোবিশ্লেষণ তত্ত্বত ইড ইয়াৰ অৰ্থ কি? ইড হৈছে এটা অচেতন অৱস্থা আৰু বাস্তৱৰ লগত ইয়াৰ কোনো যোগাযোগ নাই। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 5 প্ৰতিৰক্ষা কৌশলৰ তালিকা আৰু সেইবোৰৰ উদাহৰণ দিয়া হৈছে। প্ৰতিৰক্ষা কৌশলৰ তালিকা। ক্ষতিপূৰণ। ক্ষতিপূৰণ ইয়াৰ লগত মিলিব ইংৰাজী বিষয়ত দুৰ্বল ছাত্ৰ এজন ক্ৰিকেটত ভাল হ'ব পাৰে। প্ৰতিগমন। প্ৰতিগমনৰ লগত মিলিব বুঢ়া মানুহ এজনে সদায় নিজৰ ল'ৰালি কালৰ কথাবোৰ কয়। আগৰ দিনলৈ উভতি যোৱা। যুক্তিকৰণ। যুক্তিকৰণ পৰীক্ষাত বিফল হোৱা ছাত্ৰ এজনে তেওঁৰ বিফলতাৰ বাবে শিক্ষকক জগৰীয়া কৰা। চিনাক্তকৰণ। শিশুৱে ৰাজনৈতিক নেতাৰ বৈশিষ্ট্যসমূহ চিনাক্তকৰণ কৰিছে বা আহৰণৰ চেষ্টা কৰিছে। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন 6 তলৰ কোনবোৰে শিকনৰ প্ৰকৃতি বুজায়? শিকন পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে। এইটো ভুল, নিৰ্ভৰ কৰে। শিকনে অসমাযোজনত উদগনি নোযোগায়। এইটো শুদ্ধ। শিকন এক নিষ্ক্ৰিয় প্ৰক্ৰিয়া নহয়, শিকন এক সক্ৰিয় প্ৰক্ৰিয়া। গতিকে এইটো শুদ্ধ। শিকন লক্ষ্যৰ লগত সম্পৰ্কিত নহয়। এইটো ভুল। গতিকে চি আৰু বি আৰু চি শুদ্ধ। গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। কেৱল বি আৰু চি। কুৱেশ্যন 7 পিয়াজেৰ মতে কোন বছৰৰ পৰা এটি শিশুৱে আত্মধাৰণা চেল্ফ কনচেপ্ট গঠন কৰিবলৈ আৰম্ভ কৰে? 12 বছৰ বয়সৰ পৰা। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 8 ধীৰ গতিৰ শিশুসকলৰ মাজত বক্তৃতা পদ্ধতি ফলপ্ৰসূ কৰিবলৈ এজন শিক্ষকে স্বৰ প্ৰক্ষেপণ কৰিব নালাগে যিহেতু ই মনোযোগত ব্যাঘাত কৰিব পাৰে। ব্লেকবোৰ্ড বা কৃষ্ণফলকৰ পৰ্যাপ্ত ব্যৱহাৰ কৰিব লাগে।
এ আৰু বি কাৰেক্ট, গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। কুৱেশ্যন 9, বহিমুখী ব্যক্তিত্বৰ ব্যক্তিৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো ব্যক্তিত্বৰ সংলক্ষণ দেখা যায়? এক্সট্ৰভাৰ্ট যিসকল ব্যক্তি তেওঁলোক কেনেকুৱা হয়? সমাজকেন্দ্ৰিকতা এই বৈশিষ্ট্যটো দেখা যায়। বাকী যি তিনিটা অপশ্যন ইয়াত দিয়া হৈছিলে, আত্মকেন্দ্ৰিকতা, লাজকুৰীয়া, অকলশৰীয়াকৈ থকা, এই তিনিটা হৈছে অন্তৰ্মুখী ব্যক্তিৰ বৈশিষ্ট্য। কুৱেশ্যন 10, তলত দিয়া কোনবোৰ অনুশিক্ষণৰ ক্ষেত্ৰত সত্য? এত দিছে ইয়াক প্ৰকৃত শ্ৰেণীকোঠাৰ পৰিৱেশত অনুশীলন কৰা নহয়, শুদ্ধ। প্ৰণালীবদ্ধ প্ৰতিপুষ্টি ফিডবেক প্ৰদান কৰা নহয়, ই ধৰি লয় যে শিক্ষণ হৈছে এক জটিল কাৰ্য, এইটো শুদ্ধ হ'ব। শিক্ষণৰ কৌশলসমূহ এটা এটাকৈ অনুশীলন কৰা নহয়, এটা এটাকৈ অনুশীলন কৰা হয়। ই শিকনৰ আচৰণবাদী তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, গতিকে অপশ্যন এ চি ই আছে ডি অপশ্যনত, গতিকে অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 11, শ্ৰেণীকোঠাত যোগ আৰু বিয়োগ শিকাৰ পাছত এজন শিক্ষাৰ্থীয়ে এটা পাত্ৰত থকা 11টা আপেলৰ পৰা 6টা উলিয়াই আনি 5টা থাকিল বুলি বুজি পোৱাত সমৰ্থ হয়, তেন্তে সেইটো হ'ব শিকনৰ ধনাত্মক স্থানান্তৰণ, অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 12, শিক্ষণৰ প্ৰকল্প পদ্ধতি কোনটো দৰ্শনৰ ওপৰত ভিত্তি কৰি বিকাশ হৈছে? প্ৰয়োগবাদী দৰ্শন, প্ৰেগমেটিক ফিলচফি। কুৱেশ্যন 13, শিকনৰ তত্ত্বসমূহ আৰু সেইবোৰৰ উদ্ভাৱকৰ নাম দিয়া হৈছে। সংযোগবাদ তত্ত্ব কোনে আগবঢ়াইছিল? থৰ্ণ্ডায়কে। সামগ্ৰিকতাবাদ আগবঢ়াইছিল কোহলাৰে। কাৰ্যাত্মক অনুবন্ধনবাদ, অপাৰেণ্ট কণ্ডিশ্যনিং, স্কিনাৰে। অনুবন্ধনবাদ, কণ্ডিশ্যনিং, পেভলভ। গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন 14, শিকনৰ ক্ষেত্ৰত তলৰ কোনবোৰ অভিৰোচন আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশল? সঘনাই শাস্তিৰ ব্যৱহাৰ কৰা, ভুল। শিক্ষাৰ্থীয়ে লক্ষ্যসমূহ স্থিৰ কৰি লোৱা, শুদ্ধ। শিক্ষাৰ্থীৰ সঁহাৰিৰ উপযুক্ত প্ৰতিপুষ্টি দিয়া, শুদ্ধ। শিক্ষাৰ্থীৰ ভুলৰ বাবে তেওঁলোকক জগৰীয়া কৰা, গতিকে অপশ্যন বি আৰু চি শুদ্ধ। অপশ্যন বিটো কাৰেক্ট হ'ব, কেৱল বি আৰু চি। কুৱেশ্যন 15, যেতিয়া শিশু এটিৰ বুদ্ধাংশ 70ৰ পৰা 90ৰ ভিতৰত থাকে, তেন্তে তেনে শিশুক কোনটো শ্ৰেণীত ৰখা হয়? শ্ল' লাৰ্ণাৰ, ধীৰ গতিৰ শিশু, অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 16, তলৰ কোনটো বিকল্পই গঠনবাদৰ 5E শিকন আৰ্হিটো শুদ্ধকৈ দেখুৱাইছে? এংগেজ, এক্সপ্ল'ৰ, এক্সপ্লেইন, ইলাবৰেট, ইভালুৱেট, অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 17, গিলফৰ্ডৰ বুদ্ধিৰ আৰ্হি তত্ত্বমতে বৌদ্ধিক কাৰ্যৰ মূল উপাদান হ'ল প্ৰক্ৰিয়া, বিষয়বস্তু আৰু পৰিণাম, অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 18, তলত দিয়া কোনবোৰ মনোযোগ আকৰ্ষণৰ ব্যক্তি সাপেক্ষে চৰ্তৰ ভিতৰত পৰে? আগ্ৰহ, প্ৰকৃতি, আবেগ, অভিজ্ঞতা, CDE আৰু H,
অপশ্যন ডিটো কাৰেক্ট। আগ্ৰহ, প্ৰকৃতি, আৱেগ, অভিজ্ঞতা এইবিলাক মনোযোগ আকৰ্ষণৰ কিছুমান চৰ্ত। কুৱেশ্যন 19, তলত কোনটো যুক্তি শিক্ষণৰ হিউৰিষ্টিক পদ্ধতিৰ ক্ষেত্ৰত শুদ্ধ? ছাত্ৰ ছাত্ৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোৱা আৰু সমস্যাৰ সমাধান বিচৰাত সহায় কৰা, শুদ্ধ। গতিকে ইয়াত অপশ্যন এইটো কাৰেক্ট হ'ব। কুৱেশ্যন 20, কৈশোৰ কাল হৈছে এটা ধুমুহা আৰু পীড়নৰ ষ্ট্ৰম এণ্ড ষ্ট্ৰেছ কাল। এই কথাষাৰ কোনে কৈছিল? ষ্টেনলি হলে। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 21, শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব, এজন বুদ্ধিসম্পন্ন ব্যক্তি সৃষ্টিশীল নহ'বও পাৰে, কিন্তু এজন সৃষ্টিশীল ব্যক্তি বুদ্ধিসম্পন্ন হ'বই। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 22, তলৰ কোনটো আধুনিক শৈক্ষিক নিৰীক্ষণৰ ক্ষেত্ৰত শুদ্ধ নহয়? অপশ্যন এইটো, নিৰীক্ষণ এটা ভুলবোৰ বিচাৰি উলিওৱা কাৰ্য। এইটো শুদ্ধ নহয়। বাকীকেইটা শুদ্ধ। নিৰীক্ষণ এটা সহযোগিতামূলক কাৰ্য, নিৰীক্ষণ এটা সামাজিক সেৱা, নিৰীক্ষণ এটা নেতৃত্বৰ কাৰ্য। কুৱেশ্যন 23, তলৰ কোনবোৰ উদ্দীপক ভিন্নতাৰ কৌশলৰ উপাদান? স্বৰূপ প্ৰক্ষেপণ, চকুৰ সংযোগ আৰু চলাচল, শিক্ষকৰ চলন ফুৰণ, পাৰস্পৰিক ক্ৰিয়াৰ পৰিৱৰ্তন, সংবেদী মাধ্যমৰ পৰিৱৰ্তন। এ বি চি ডি ই গোটেইকেইটা শুদ্ধ। অপশ্যন এইটো কাৰেক্ট। কুৱেশ্যন 24, মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানক লৈ দিয়া তলৰ যুক্তিবোৰৰ কোনটো অশুদ্ধ? মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। অপশ্যন চিটো শুদ্ধ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। গতিকে কোনটো শুদ্ধ নহয় বুলি সুধিছে, অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 25, কৈশোৰ কালত এটা শিশুৱে তলত দিয়া কোনবোৰ সমস্যাৰ সন্মুখীন হয়? যৌন সম্পৰ্কিত সমস্যা, মানসিক জটিলতাৰ সমস্যা, অপৰাধ প্ৰৱণতাৰ সমস্যা, সামাজিক সমাযোজনৰ সমস্যা, আত্মনিৰ্ভৰশীলতাৰ সমস্যা। এই গোটেইকেইটাই শুদ্ধ। এই গোটেইকেইটা সমস্যাৰে সন্মুখীন হয়। গতিকে অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 26, ব্যক্তিত্বৰ প্ৰকাৰৰ তালিকা আৰু সেইবোৰৰ উদ্ভাৱকসকলৰ নাম দিয়া হৈছে। অন্তৰ্মুখী আৰু বহিমুখী। অন্তৰ্মুখী আৰু বহিমুখীৰ শ্ৰেণীবিভাজন কৰিছিলে ইয়ঙে। তাত্ত্বিক, অৰ্থনৈতিক আৰু সৌন্দৰ্য প্ৰৱণ। শ্ৰেণীবিভাজন কৰিছিলে স্প্ৰেংগাৰে। মৌখিক ৰতিমূলক, পায়ু ৰতিমূলক আৰু উপস্থ ৰতিমূলক, এনেধৰণে শ্ৰেণীবিভাজন কৰিছিলে ফ্ৰয়েডে। গোলাকায়, দীৰ্ঘকায়, পুষ্টকায় আৰু বিকৃতকায়, এই শ্ৰেণীবিভাজনখিনি আছিলে ক্ৰেটছমাৰৰ। গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন 27, আৰ্নেষ্ট জোনছৰ মতে কৈশোৰ কালৰ বয়সসীমা কি? কৈশোৰ কালৰ বয়সসীমা হৈছে 12 বছৰৰ পৰা 18 বছৰ বয়স। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 28, সমষ্টিগত মূল্যায়ন মানে হ'ল শিক্ষাবৰ্ষৰ সমাপ্তিত সাফল্যৰ স্তৰ মূল্যায়ন কৰা। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 29, এজন ব্যক্তিৰ আৱেগ আৰু ভাৱ বৃত্তি সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ? আৱেগবোৰ হ'ল অনুভূতিৰ অনিয়ন্ত্ৰিত অৱস্থা আৰু ভাৱ বৃত্তি হ'ল অনুভূতিৰ সংঘটিত অৱস্থা। এইটো শুদ্ধ।
আৱেগবোৰ স্থায়ী আৰু ভাৱ বৃত্তিবোৰ অস্থায়ী। এইটো ভুল। আৱেগবোৰ আৰ্জিত, ভাৱ বৃত্তিবোৰ জন্মগত। আৱেগবোৰ হৈছে ভাৱ বৃত্তিৰ মূল ভেটি। গতিকে অপশ্যন এ আৰু ডি, আছে বিত, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। কুৱেশ্যন 30, শিকন বাধাপ্ৰাপ্ত কৰা এটা উপাদান হ'ল অহংভাৱ, ইগ'ইষ্টিক ফিলিং। অপশ্যন বিটো কাৰেক্ট। বাকী অভিৰোচন, মনোযোগ, আগ্ৰহ এইবিলাকে শিকনত সহায় কৰে।